এয়া আৰম্ভ কৰিব লৈছো গীতাৰ 15 নম্বৰ অধ্যায় পুৰুষোত্তম যুগ। এই অধ্যায়ত যোগেশ্বৰ শ্ৰীকৃষ্ণই কৈছে যে সংসাৰ এডাল বৃক্ষ গছ, ইয়াক কাটিহে সেই যোগীসকলে সেই পৰম পদক বিচাৰে। শ্ৰী ভগৱান উবাচ ঊৰ্ধ্বমূলম অধঃশাখাম অশথো প্ৰাহু অব্যয়ম ছন্দাংসি য়স্য পৰ্ণানি য়ঃ তমা বেদ স বেদবিদ। পৰমেশ্বৰ ভগৱানে কলে, এই বুলি কোৱা হয় যে এজোপা অক্ষয় আহঁত গছ আছে, যিজোপাৰ শিপাবিলাক আছে ওপৰৰ ফালে আৰু ডালবিলাক আছে তলৰ ফালে, আৰু পাতবিলাক হল বেদৰ মন্ত্ৰসমূহ। যিজনে এই গছজোপাৰ বিষয়ে জানে তেওঁৱেই বেদজ্ঞানী। অধস ঊৰ্ধ্বম প্ৰসুত তস্য শাখায়া গুণ প্ৰবৃদ্ধা বিষয় প্ৰবলা অধ্যস্য মূলানি অনুসন্ততানি কৰ্মানুবন্ধিনী মনুষ্যলোকে। এই গছজোপাৰ ডালবিলাক ওপৰলৈ আৰু তললৈও বিস্তৃত হৈ আছে, আৰু ইয়াৰ ইন্দ্ৰিয়ৰ বিষয়সমূহ সেই বৃক্ষৰ ঠাল ঠেঙুলিবোৰ। বৃক্ষৰ শিপাবিলাক তলৰ ফাললৈ বিস্তৃত হৈ আছে, আৰু সেইবিলাক মানৱ সমাজৰ সকাম কৰ্মসমূহৰ লগত জড়িত। এই শ্লোকত আহঁত গছজোপাৰে আৰু অলপ বৰ্ণনা দিয়া হৈছে। ইয়াৰ শাখাবিলাক সকলো দিশলৈকে বিস্তৃত। গছজোপাৰ তলৰ অংশবিলাকত মনুষ্য, জন্তু, ঘোঁৰা, গৰু, কুকুৰ, মেকুৰী আদি বিভিন্ন ধৰণৰ প্ৰাণীৰ প্ৰকাশ দেখা যায়। এই প্ৰাণীসমূহক গছৰ শাখাৰ তলৰ ফালে দেখা যায়। শাখাবিলাকৰ আগৰ ফালে উন্নত ধৰণৰ প্ৰাণীসমূহ আছে। দেৱতাসমূহ, গন্ধৰ্ববিলাক আৰু আন আন উন্নত ধৰণৰ জীৱবিলাক এই উন্নত ধৰণৰ প্ৰাণীসমূহৰ ভিতৰত পৰে। এজোপা গছে পানীৰ পৰা পৰিপুষ্টি লাভ কৰাৰ দৰে এই গছজোপাই প্ৰকৃতিৰ গুণ তিনিটাৰ পৰা পৰিপুষ্টি লাভ কৰে। কেতিয়াবা আমি দেখো যে মাটি এডোখৰ পানীৰ অভাৱত ঘাঁহ বন এডালো নোহোৱাকৈ টকলা হৈ আছে। আকৌ কেতিয়াবা দেখো যে মাটি এডোখৰ তৰু তৃণেৰে সেউজীয়া হৈ আছে। সেইদৰে গুণ তিনিটাৰ কোনোবাটোৰ প্ৰাধান্যৰ ওপৰত নিৰ্ভৰ কৰিয়েই বিভিন্ন ধৰণৰ প্ৰাণীসমূহে প্ৰকাশ লাভ কৰে। গছজোপাৰ ঠাল ঠেঙুলিবিলাকক ইন্দ্ৰিয়ৰ বিষয় বুলি ধৰা হয়। প্ৰকৃতিৰ গুণ তিনিটা যি অনুসৰি প্ৰবল হয়, সেই অনুসৰি বিভিন্ন ইন্দ্ৰিয়বিলাকো প্ৰবল হৈ উঠে, আৰু তেনে ইন্দ্ৰিয়বিলাকৰ সহায়তে আমি বিভিন্ন ইন্দ্ৰিয় বিষয়সমূহ ভোগ কৰোঁ। গছৰ ডালপাতবিলাকে কাণ, নাক, চকু আদি ইন্দ্ৰিয়, আৰু সেইবিলাক বিভিন্ন ইন্দ্ৰিয় বিষয়ৰ উপভোগৰ লগত জড়িত। ইয়াৰ কুঁহিপাতবোৰ হৈছে ৰূপ, ৰস, গন্ধ, স্পৰ্শ, শব্দ আদি ইন্দ্ৰিয়ৰ বিষয়বোৰ। গছৰ ডালৰ পৰা বাঢ়ি অহা শিপাবিলাক হ'ল আসক্তি আৰু অনীহা, আৰু সেই দুটাৰ উৎপত্তি হয় বিভিন্ন ধৰণৰ কষ্ট আৰু উপভোগৰ ফলত। গছজোপাৰ সকলো ফালে বাঢ়ি যোৱা এই পালি শিপাবিলাকৰ পৰাই ধৰ্ম আৰু অধৰ্মৰ প্ৰতি থকা প্ৰৱণতাৰ উদ্ভৱ হয়। গছজোপাৰ আচল শিপাডাল আছে ব্ৰহ্মলোকত, আৰু আন শিপাবিলাক আছে মনুষ্য লোকসমূহত। এজন জীৱই নানা ধৰণৰ পুণ্য কৰ্মসমূহৰ ফল উপভোগ কৰে উচ্চতৰ লোকসমূহত, আৰু তাৰ পাছত আকৌ পৃথিৱীলৈ উভতি আহি
সকাম কৰ্ম কৰিবলৈ লয়, যাতে আকৌ উচ্চতৰ গ্ৰহসমূহলৈ উদ্গতি লাভ কৰিব পাৰে। এই মনুষ্য লোককে কৰ্মভূমি বোলা হয়। ন ৰূপম অস্যইহ তথা উপলভ্যতে ন অন্তস্য সম্প্ৰতিষ্ঠা অশ্বত্থমেनं সুবিরূঢ়মূলम् असङ्गशस्त्रेण दृढेन सिता ततः पदं तत्परिमार्गितव्यं यस्मिन् गता न निर्वर्तन्ति भूया तमेव साध्यं पुरुषं प्रपद्य यत प्रवृत्ति प्रसुता পুরাণী। এই পৃথিৱীত এই গছজোপাৰ আচল ৰূপটো দেখা পোৱা নাযায়। ইয়াৰনো আদি অন্ত ক'ত বা ইয়াৰ গুৰিটোৱেই বা ক'ত, সেই কথা কোনেও নাজানে। কিন্তু দৃঢ় সংকল্প লৈ অনাশ শক্তি ৰূপ অস্ত্ৰৰে টানকৈ শিপা থকা এই গছজোপা কাটি পেলাব লাগে। তাৰ পাছত কেৱল সেই পৰম ধামহে বিচাৰিব লাগে, যিখনলৈ গ'লে আৰু ঘূৰি আহিব নালাগে, আৰু যিজনৰ পৰা অনাদি কাল ধৰি এই বিশ্বৰ উৎপত্তি আৰু বিস্তৃতি হৈছে, সেইজন আদিপুৰুষ পৰমেশ্বৰতে আত্মসমৰ্পণ কৰিব লাগে। গতিকে জড়জগতৰ শক্তিশালী আহত গছজোপাৰ বন্ধনৰ পৰা মুক্ত হ'বৰ বাবে কৃষ্ণৰ ওচৰত আত্মসমৰ্পণ কৰাটো নিত্যান্ত প্ৰয়োজন। কৃষ্ণৰ ওচৰত আত্মসমৰ্পণ কৰাৰ লগে লগে ভক্তজন নিজে নিজেই জড়জগতৰ বিস্তৃতিৰ প্ৰতি অনাসক্ত হৈ পৰে। নিৰ্মাণ মোহ জিত সংগ দোষা অধ্যাত্ম নিত্য বিনিবৃত্ত কামা দণ্ডবে বিমুক্তা সুখ দুঃখ সংগৈ গচ্ছন্তি অমূঢ়া পদম অব্যয়ম তত। যিসকলৰ মিছা আত্মমৰ্যাদাবোধ আৰু ভ্ৰম নাই, যিসকল কুসংগ দুখৰ পৰা মুক্ত, নিত্য তত্ত্বৰ বিষয়ে যিসকলৰ আধ্যাত্মিক জ্ঞান আছে, যিসকল জড়জাগতিক কামনা আৰু সুখ দুখ আদি দ্বন্দ্বসমূহৰ প্ৰতিক্ৰিয়াৰ পৰা মুক্ত, আৰু যিসকলৰ কোনো মতিভ্ৰম নাই, আৰু যিসকলে পৰম পুৰুষ পৰমেশ্বৰৰ ওচৰত আত্মসমৰ্পণ কৰাৰ পদ্ধতিটো জানে, তেওঁলোকে সেই শাশ্বত ধামলৈ গতি কৰিব পাৰে। আত্মসমৰ্পণ কৰাৰ পদ্ধতিটো ইয়াত ভালদৰে বৰ্ণনা কৰা হৈছে। প্ৰথম প্ৰয়োজনীয় কথাটো হ'ল এই যে গৰ্ব থাকিব নালাগে, কাৰণ জড় প্ৰকৃতিৰ ওপৰত প্ৰভুত্ব কৰিছো বুলি ভাবি বদ্ধ জীৱ এজনে যেতিয়া গৰ্বত ফুলি উঠে, তেতিয়া তেওঁৰ পক্ষে পৰম পুৰুষ পৰমেশ্বৰৰ ওচৰত আত্মসমৰ্পণ কৰাটো বৰ টান হৈ পৰে। প্ৰকৃত জ্ঞানৰ অনুশীলন কৰি জীৱই এই কথা জানিব লাগিব যে জড় প্ৰকৃতিৰ গৰাকী তেওঁ নহয়, কিন্তু পৰম পুৰুষ পৰমেশ্বৰহে জড় প্ৰকৃতিৰ গৰাকী। যেতিয়া জীৱ গৰ্বৰ ফলত উৎপন্ন হোৱা মতিভ্ৰমৰ পৰা মুক্ত হয়, তেতিয়া জীৱই আত্মসমৰ্পণ প্ৰক্ৰিয়াটো আৰম্ভ কৰিব পাৰে। যিজনে সদায় এই বৈষয়িক জগতৰ কিবা নহয় কিবা সন্মান পাবৰ বাবে কামনা কৰি থাকে, তেওঁৰ পক্ষে পৰমেশ্বৰৰ ওচৰত আত্মসমৰ্পণ কৰাটো সম্ভৱ নহয়। ভ্ৰমৰ ফলতে গৰ্বৰ উৎপত্তি হয়, কাৰণ যদিও জীৱ এজন অলপ দিনৰ বাবেহে এই সংসাৰলৈ আহে, তথাপি জীৱই এই ভ্ৰমাত্মক ধাৰণাটো লৈ থাকে যে তেওঁৱেই জগতৰ অধিপতি। এইদৰে নিজেই সকলো কথা জটিল কৰি তোলে আৰু তাৰ ফলত সদায় আহুকালৰ মাজত থাকিবলগীয়া হয়। সমগ্ৰ পৃথিৱীখনেই এনে এটা ভুল ধাৰণা লৈ চলি আছে। মানুহবিলাকে ভাবে যে মানৱ সমাজেই হ'ল এই পৃথিৱী আৰু তাৰ মাটিবিলাকৰ গৰাকী, আৰু এই ভুল ধাৰণাটোকে লৈ তেওঁলোকে নিজৰ ভিতৰতে
মাটিবিলাক ভগাই লয়। মানৱ সমাজে এই পৃথিৱীখনৰ মালিক বুলি যি ভুল এটা ধাৰণা কৰি আছে তাক বৰ্জন কৰিব লাগিব। ন তৎ ভাষয়তে সূৰ্য শশাঙ্কা ন পাৱকঃ यत गत्तान নিৰ্বন্তন্তে তৎধাম পৰমম মম। মোৰ সেই পৰম ধাম সূৰ্য, চন্দ্ৰ, অগ্নি বা বিদ্যুতে আলোকিত নকৰে। সেই ধামলৈ যিসকলে গতি কৰে তেওঁলোক দুনাই এই পাৰ্থিৱ জগতলৈ ঘূৰি নাহে। যিখন আধ্যাত্মিক জগতত পৰম পুৰুষ পৰমেশ্বৰ কৃষ্ণই বাস কৰে তাৰ নাম কৃষ্ণ লোক বা গোলোক ধাম। ইয়াত তাৰেই বৰ্ণনা কৰা হৈছে। আধ্যাত্মিক আকাশত সূৰ্যৰ পোহৰ, চন্দ্ৰৰ পোহৰ, অগ্নি বা বিদ্যুৎ শক্তিৰ প্ৰয়োজন নাই, কাৰণ তাৰ সকলোবিলাক গ্ৰহেই স্ব-আলোকিত। আমাৰ সৌৰজগতখনত কেৱল এটাহে এনে গ্ৰহ আছে যিটোৰ নিজা পোহৰ আছে, আৰু সেইটো হ'ল সূৰ্য। কিন্তু আধ্যাত্মিক আকাশৰ সকলো গ্ৰহৰে নিজৰ পোহৰ আছে। আধ্যাত্মিক আকাশৰ সেই উজ্জ্বল গ্ৰহবিলাকৰ নাম বৈকুণ্ঠ, আৰু সেইবিলাকৰ নিজৰ নিজৰ পোহৰ গোট খাই যিখন আলোকময় আকাশৰ সৃষ্টি হৈছে তাৰ নাম ব্ৰহ্মজ্যোতি। দৰাচলতে পোহৰখিনি আহিছে গোলোক বৃন্দাবন নামৰ কৃষ্ণৰ গ্ৰহটোৰ পৰা। সেই পোহৰৰ এটা অংশ মহৎ তত্ত্ব বা জড় জগতখনে আৱৰি ৰাখিছে। ইয়াৰ বাহিৰে সেই উজ্জ্বল আকাশৰ বাকী সৰহভাগ অংশই আধ্যাত্মিক গ্ৰহৰে ভৰি আছে। সেই আধ্যাত্মিক গ্ৰহবিলাকক বোলা হয় বৈকুণ্ঠ, আৰু তাৰ প্ৰধান গ্ৰহটো হ'ল গোলোক বৃন্দাবন। মাম এবাংশ জীবলোকে জীবভূত সনাতনঃ মনঃ ষষ্ঠানি ইন্দ্ৰিয়াণি প্ৰকৃতিস্থানি কৰ্ষতি। এই বদ্ধ জগতত থকা জীৱসমূহ মোৰেই চিৰন্তন ক্ষুদ্ৰ ক্ষুদ্ৰ অংশ। বদ্ধ জীৱনৰ কবলত থকা বাবে জীৱসমূহে মনটোকে ধৰি ৬টা ইন্দ্ৰিয়ৰ লগত কঠোৰ সংগ্ৰাম কৰিব লগা হয়। এই শ্লোকত জীৱৰ পৰিচয়টো স্পষ্টভাৱে দাঙি ধৰা হৈছে। জীৱ পৰমেশ্বৰৰ নিজৰ এটা অংশ, আৰু চিৰকালৰ পৰাই ভগৱানৰ অংশৰূপে জীৱ বৰ্তি আছে। কথাটো এনে নহয় যে কেৱল বদ্ধ জীৱ হৈ থকা অৱস্থাতহে জীৱ ভগৱানৰ পৰা বেলেগ হৈ থাকে আৰু মোক্ষ লাভ কৰাৰ লগে লগে ভগৱানৰ লগত এক হৈ যায়। জীৱ সনাতনভাৱে ভগৱানৰ অংশৰূপে থাকে। সেইবাবে ইয়াত স্পষ্টভাৱে সনাতন শব্দটো ব্যৱহাৰ কৰিছে। বৈদিক বৰ্ণনা অনুসৰি পৰমেশ্বৰে নিজৰ বিস্তৃতি ঘটাই অগণন ৰূপত প্ৰকাশ লাভ কৰে। তাৰে মুখ্য প্ৰকাশটোক বোলা হয় বিষ্ণু তত্ত্ব, আৰু গৌণ প্ৰকাশবিলাকক বোলা হয় জীৱ। আন কথাৰে ক'বলৈ গ'লে বিষ্ণু তত্ত্ব ভগৱানৰ সম্পূৰ্ণ ৰূপটোৰ ব্যক্তিগত প্ৰকাশ, আৰু জীৱবিলাক ভগৱানৰ পূৰ্ণ ৰূপটোৰ পৰা বিচ্ছিন্ন হৈ অহা ক্ষুদ্ৰ ক্ষুদ্ৰ অংশ। তেওঁৰ ব্যক্তিগত বিস্তৃতিৰ বেলিকা ভগৱানে ৰাম, নৃসিংহদেৱ, বিষ্ণুমূৰ্তি আদি বিভিন্ন ৰূপত প্ৰকাশ লাভ কৰে, আৰু এই সকলো ৰূপেই হ'ল বৈকুণ্ঠ লোকসমূহৰ একো একোজন প্ৰধান দেৱতা। ভগৱানৰ পৰা বিচ্ছিন্ন হৈ অহা ৰূপবিলাক অৰ্থাৎ জীৱবিলাক ভগৱানৰ নিত্য দাস। পৰম পুৰুষ পৰমেশ্বৰৰ ব্যক্তিগত বিস্তৃতিসমূহ ভগৱানৰে এটা এটা স্বতন্ত্ৰ ৰূপ হৈ সদায় বিৰাজ কৰিছে। সেইদৰে ভগৱানৰ পৰা বিচ্ছিন্ন হৈ অহা জীৱবিলাকৰো নিজৰ নিজৰ স্বতন্ত্ৰ পৰিচয় আছে। পৰমেশ্বৰৰ পৰা বিচ্ছিন্ন হৈ অহা একো একোটা অংশৰূপে জীৱসমূহৰো গাত পৰমেশ্বৰৰ গুণসমূহৰ একো একোটা অংশ আছে, আৰু সেইদৰে স্বতন্ত্ৰতা গুণটো জীৱৰ গাত আছে। প্ৰত্যেক জীৱৰ
জীৱাত্মা ৰূপে নিজৰ এটা ব্যক্তিত্ব আছে আৰু সামান্য পৰিমাণে হ'লেও স্বতন্ত্ৰতা আছে। সেই স্বতন্ত্ৰতাৰ অপব্যৱহাৰ কৰিলে জীৱ হৈ পৰে বদ্ধ জীৱ আৰু সৎব্যৱহাৰ কৰিলে হৈ পৰে মুক্ত জীৱ। দুয়োটা অৱস্থাতে পৰমেশ্বৰৰ দৰে জীৱও গুণগতভাৱে নিত্য। মুক্ত অৱস্থাত জীৱ জড়জাগতিক বন্ধনৰ পৰা মুক্ত হয় আৰু ভগৱানৰ প্ৰতি সেৱা আগবঢ়োৱা কামত নিযুক্ত হৈ পৰে। বদ্ধ অৱস্থাত জীৱ প্ৰকৃতিৰ গুণ তিনিটাৰ অধীন হৈ থাকে আৰু ভগৱানৰ প্ৰতি প্ৰেমৰ ভাৱেৰে আগবঢ়াবলগীয়া সেৱাৰ বিষয়ে পাহৰি থাকে। ফলস্বৰূপে জড়জগতত কোনো মতে বৰ্তি থাকিবলৈ জীৱই কঠোৰ পৰিশ্ৰম কৰিব লগা হয়। ব্ৰহ্মা, শিৱ আৰু আনকি বিষ্ণুকো ধৰি প্ৰধান নিয়ন্ত্ৰকসকল সকলোৱে পৰমেশ্বৰৰ অংশ। এইবিলাক সকলোৰে নিত্য, কোনো এটা জীৱই অস্থায়ী প্ৰকাশ নহয়। ইয়াত থকা কৰসতী পদটো বৰ তাৎপৰ্যপূৰ্ণ। জীৱ বদ্ধ অৱস্থাত থাকোঁতে যেন শিকলিৰেহে বান্ধি থোৱা থাকে। অহংকাৰে জীৱক বান্ধি থয় আৰু এই জড়জাগতিক জীৱনকালত মনটোৱে জীৱক টানি লৈ ফুৰে। মনটো সত্বগুণৰ প্ৰভাৱত থাকিলে জীৱৰ কামবিলাক ভাল হয়। যেতিয়া ৰজোগুণৰ প্ৰভাৱত থাকে তেতিয়া কামবিলাক আহুকলীয়া হয় আৰু যেতিয়া তমোগুণৰ প্ৰভাৱত থাকে তেতিয়া বাৰে বাৰে নিম্ন খাপৰ প্ৰাণীৰ জীৱন ধাৰণ কৰিবলগীয়া হয়। এই শ্লোকত অৱশ্যে এই কথা স্পষ্ট হৈ আছে যে বন্ধনত থকা জীৱৰ আত্মাটো পাৰ্থিৱ শৰীৰ, মন আৰু ইন্দ্ৰিয়সমূহে আৱৰি থাকে আৰু যেতিয়া জীৱ মুক্ত হয় তেতিয়া জীৱাত্মাৰ ভৌতিক শৰীৰৰ আৱৰণটো নষ্ট হৈ যায়, কিন্তু আধ্যাত্মিক সূক্ষ্ম শৰীৰ এটালৈ নিজৰ স্বতন্ত্ৰতা অটুট ৰাখে। পৰমেশ্বৰৰ অংশবিলাক নিত্য। পৰমেশ্বৰৰ সেই অংশটোৱে যেতিয়া জড়দেহৰ বন্ধনৰ পৰা মুক্তি লাভ কৰে তেতিয়া সি আধ্যাত্মিক আকাশত এটা আধ্যাত্মিক গ্ৰহত প্ৰকৃত আধ্যাত্মিক দেহাটো ঘূৰাই পায় আৰু পৰমেশ্বৰৰ সান্নিধ্য উপভোগ কৰিবলৈ লয়। ইয়াতে এই কথা অৱশ্যে বুজিব লাগিব যে পৰমেশ্বৰৰ অংশ হোৱা হেতুকে জীৱ গুণগতভাৱে পৰমেশ্বৰৰ লগত অভিন্ন। ঠিক সেইদৰে যিদৰে সোণৰ কণাবিলাকো সোণেই হয়। শৰীৰম য়াদ অৱাপ্নোতি যৎস আপি উক্ৰমাতি ঈশ্বৰা গৃহীতা এতানি সংয়াতি বায়ুগন্ধান ইব আশ্ৰয়াত। বায়ুৱে লগতে গুণ কঢ়িয়াই নিয়াৰ দৰে এই পাৰ্থিৱ জগতত জীৱসত্তায়ো জীৱৰ বিভিন্ন ভাৱনাসমূহ এটা শৰীৰৰ পৰা আন এটা শৰীৰলৈ লৈ যায়। এইদৰেই জীৱই এটা দেহ গ্ৰহণ কৰাৰ পাছত আৰু এটা দেহ গ্ৰহণ কৰিবৰ বাবে সেই দেহ এৰি গুচি যায়। ইয়াত জীৱসত্তাক ঈশ্বৰ বা নিজৰ দেহৰ নিয়ন্তা বুলি বৰ্ণনা কৰা হৈছে। জীৱই যদি ইচ্ছা কৰে তেনেহলে নিজৰ দেহাটোক উচ্চ শ্ৰেণীৰ প্ৰাণীৰ দেহালৈ উন্নত কৰিব পাৰে আৰু ইচ্ছা কৰিলে এটা নিচ শ্ৰেণীৰ জীৱৰ দেহলৈ গুচি যাব পাৰে। সকলো অৱস্থাতে জীৱৰ এটা সূক্ষ্ম স্বতন্ত্ৰতা থাকে। জীৱৰ দেহৰ পৰিৱৰ্তনটো জীৱৰ নিজৰ ওপৰতে নিৰ্ভৰ কৰে। মৃত্যুৰ সময়ত জীৱৰ নিজৰ মনত যি ধৰণৰ ভাৱনা থাকে সেই অনুসৰি পৰৱৰ্তী জীৱনৰ দেহটো লাভ কৰে। তেওঁৰ মনত যদি মৃত্যুৰ সময়ত কুকুৰ বা মেকুৰীৰ ধাৰণা থাকে তেনেহলে জীৱই নিশ্চিতভাৱে কুকুৰ বা মেকুৰীৰ দেহ এটা লাভ কৰে আৰু যদি জীৱই দেৱতাসুলভ গুণসমূহৰ বিষয়ে চিন্তা কৰে তেনেহলে জীৱই বৰ্তমান দেহৰ সলনি এজন দেৱতাৰ দেহো লাভ কৰিব পাৰে। আৰু যদি জীৱই কৃষ্ণ ভাৱনা সম্পন্ন হয় তেনেহলে আধ্যাত্মিক জগতত থকা কৃষ্ণ লোকলৈ গতি কৰিব পাৰিব আৰু কৃষ্ণৰ সাহচৰ্য
লাভ কৰিব পাৰিব। এই দেহাটো বিনাশপ্ৰাপ্ত হোৱাৰ লগে লগে সকলো শেষ হৈ যায় বুলি ভবাটো এটা ভুল ধাৰণা। ইয়াত কোৱা হৈছে যে সূক্ষ্ম দেহটোৱে পৰৱৰ্তী জীৱনৰ দেহটোৰ বিষয়ে ভাৱনা এটা কঢ়িয়াই লৈ যায় আৰু সেই অনুসৰি পৰৱৰ্তী জীৱনত নতুন দেহ এটা গঢ়ি লয়। এই এটা দেহ এৰি আন এটা দেহ লোৱাৰ প্ৰক্ৰিয়াটো আৰু এই দেহত থাকোঁতে যি সংগ্ৰাম কৰিব লাগে তাকে কৰ্ষতি পদটোৰ ব্যৱহাৰেৰে বুজোৱা হৈছে। কৰ্ষতিৰ অৰ্থ হ'ল জীয়াই থকাৰ বাবে সংগ্ৰাম। শ্ৰোত্ৰম চক্ষুস্পৰ্শনম ৰসনম ঘ্ৰাণম এব চ অধিষ্ঠায় মনঃ সয়ম বিষয়ান উপসেৱতে। জীৱই আন এটা স্থূল শৰীৰ ধাৰণ কৰি বিশেষ ধৰণৰ কাণ, চকু, স্পৰ্শেন্দ্ৰিয়, জিভা, ঘ্ৰাণেন্দ্ৰিয় আৰু মনক আশ্ৰয় কৰি বিশেষ ধৰণৰ ইন্দ্ৰিয় বিষয়সমূহ উপভোগ কৰে। আন কথাৰে ক'বলৈ গ'লে জীৱই যদি কুকুৰ, মেকুৰী আদিৰ গুণসমূহেৰে নিজৰ ভাৱনাক কলুষিত কৰি তোলে, তেনেহলে পৰৱৰ্তী জীৱনত কুকুৰ বা মেকুৰীৰ দেহ এটাকে লাভ কৰে আৰু সেইমতে জীৱনটো উপভোগ কৰে। ভাৱনা বা চৈতন্য মূলতে পানীৰ দৰেই নিৰ্মল হৈ থাকে, কিন্তু পানীত কিবা ৰং মিহলালে যিদৰে পানীৰ নিৰ্মলতা নাথাকে, ঠিক সেইদৰে চৈতন্যও নিৰ্মল, কাৰণ আত্মাও নিৰ্মল, কিন্তু প্ৰকৃতিৰ গুণ তিনিটাৰ সংস্পৰ্শত চৈতন্যৰো পৰিৱৰ্তন ঘটে। প্ৰকৃত চৈতন্য হ'ল কৃষ্ণ চৈতন্য বা কৃষ্ণ ভাৱনা। গতিকে যেতিয়া কোনো লোক কৃষ্ণ ভাৱনা সম্পন্ন হয়, তেতিয়া তেওঁৰ জীৱন বিশুদ্ধ হয়। উৎক্ৰামন্তম স্থিতম वा अपि ভুঞ্জানম वा গুণান্বিতম বিমোহান অনুপশ্যন্তি পশ্যন্ত জ্ঞান চক্ষুষা। জীৱই কিদৰে এটা দেহ ত্যাগ কৰি যাব পাৰে অথবা দেহক আশ্ৰয় কৰি থাকিব পাৰে অথবা প্ৰকৃতিৰ গুণত্ৰয়ৰ প্ৰভাৱত থাকি অন্য এটা দেহ উপভোগ কৰিব পাৰে, সেই কথাবিলাক মূৰ্খবিলাকে বুজিব নোৱাৰে। কিন্তু যিসকলৰ জ্ঞান চকু আছে তেওঁলোকে সেই সকলো কথা বুজিব পাৰে। আজিলৈ ইমানেই।